বান্দিলে বান্দিলে টকা টকা গণি গণি ভাগৰিছে কৰ্মচাৰী ঘৰৰ ভিতৰত টকা ঘৰৰ চালত টকা কেৱল টকাই নহয় জাপে জাপে কাপোৰ অলংকাৰ পিছে এয়া দোকানো নহয় বেংকো নহয় এইখন এজন অভিযন্তাৰ ঘৰ চৰকাৰী দৰমহাই নোজোৰা অভিযন্তাই কৰোণাৰে চপালে ধন পিছে দুৰ্নীতি নিবাৰকৰ ৰূপত পৰিল অভিযন্তা চলিল অভিযান 2 কোটি নগদ ধন জব্দ পুৱাতে চলিল দুৰ্নীতি নিবাৰকৰ অভিযানৰ উমান পাই অভিযন্তাই টকাৰ বান্দিল দলিয়ালে ফ্লেটৰ পৰা দিনৰ শব্দ হোৱাত ওচৰ চুবুৰীয়া ওলাই আহি হতভম্ব হৈ পৰে অভিযন্তাৰ ঘৰৰ খিৰিকীৰে দলিয়াইছে 500, 200, 100 টকীয়া বান্দিল পিছে একো কৰি লাভ নহল সকলো কেমেৰাত বন্দী হ'ল দুৰ্নীতি নিবাৰকৰ অভিযানত অভিযন্তাৰ ঘৰৰ পৰা জব্দ হ'ল 2 কোটি নগদ টকা বৃহৎ পৰিমাণৰ সোণৰ অলংকাৰ নামী দামী ব্ৰেণ্ডেড কাপোৰ এই ঘটনা অৱশ্যে অসমৰ নহয় উৰিষ্যাৰ ভুৱনেশ্বৰৰ এইজন ৰাজ্যখনৰ গ্ৰামোদ্যোগ বিভাগৰ মুখ্য অভিযন্তা বৈকুণ্ঠনাথ চাৰেংগী এওঁৰ ফ্লেটতে উৰিষ্যা ভিজিলেন্সে অভিযান চলালে বৈকুণ্ঠনাথ চাৰেংগীৰ সম্পৰ্ক থকা 7টা স্থানত অভিযান চলিল উৰিষ্যা ভিজিলেন্সৰ এতিয়া জব্দ হোৱা ধন গণাত ব্যস্ত বেংকৰ কৰ্মচাৰী নেশ্যনেল ডেস্ক NK TV